হয় মিয়া কি বাংলাদেশী নেকি বাংলাদেশী হয় মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছোঁ যদি ইমান যদি বাংলাদেশী আছে তেওঁ কি কৰিছে পদত্যাগ কৰি দিয়ক না আমিতো এখন দেশৰ আলহী নহয় তোমাৰ যিমান অধিকাৰ আছে বাবা আমাৰো সিমান অধিকাৰ আছে নহয় তুমিও যদি মালিক ময়ো মালিক তুমিও ভাড়াঘৰত নাই এখন অসমত ময়ো ভাড়াঘৰত নাই বাংলাদেশী আছে ক'ত যদি আছে আৰু যদি বাংলাদেশী উলিয়াব লাগে তাৰ সমূহ সময়ত প্ৰথমজন ব্যক্তিয়ে ইউনুছ তামুলী থাকিব কৈছে মিয়াই আমাৰ ইয়াত এইটো কৰিছে সেইটো কৰিছে কৰাটোতো চবেই কৰি আছে যেনিবা কৰিলেই তো তাৰ কাৰণে আইন আছে প্ৰশাসন আছে এটা বিভাগ আছে সিহঁতে কৰিব তোমালোক কোন হু আৰ ইউ শিৱসাগৰত আৰক্ষীৰ ভূমিকা সম্পূৰ্ণ সন্দেহজনক যাৰ লগত আমি একেলগে শুইছোঁ খাইছোঁ বহিছোঁ উঠিছোঁ ঘূৰিছোঁ তেনেকুৱা মানুহে যদি কয় ওলাই যুদ্ধ হ'ব সঁচা কথা কৈছোঁ তেতিয়া আকৌ খং নুঠে আমাৰ তেতিয়া দুখ লাগে মই যদি তোক ডিঙিটো পাতি দিওঁ তই ঘাপ মাৰিব পাৰিবিনে মোক তইতো নোৱাৰিবি ক'ৰবাত তোৰ হাতখন ৰৈ যাব নমস্কাৰ মই ৰাণা গগৈ আপোনালোকে চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম আৰু আজিৰ প্ৰসংগত আমি আলোচনা কৰিম যেহেতু দেখা পোৱা গৈছে আজি বিগত কেইদিন ধৰি উজনি অসমত বিশেষকৈ পমুৱা মুছলমান যিসকলক মিয়া বা সন্দেহযুক্ত লোক বুলি কোৱা হৈছে সেই লোকসকলক খেদাৰ নামত এটা পৰিস্থিতি কিন্তু কিছু বেয়া হোৱা দেখা পোৱা গৈছে সামাজিক মাধ্যমত আমি এইকেইদিন দেখি আছোঁ বা সংবাদ মাধ্যমত আমি দেখিছোঁ কাগজে পত্ৰ আমি দেখিছোঁ বহুকেইটা আচলতে ঘটনা সংঘটিত হৈছে এক প্ৰকাৰ ক'বলৈ গ'লে হিন্দু মুছলমানৰ যেন এখন কাজিয়াৰ উকমুকনি হোৱা দেখিবলৈ পোৱা গৈছে গতিকে জাতীয় সংগঠনে মিয়া খেদাৰ নামত দেখা পোৱা গৈছে এক অভিযান চলোৱা আৰু সেই অভিযানৰ মাজতে এগৰাকী খিলঞ্জীয়া মুছলমান যিগৰাকীৰ নাম ইউনুছ তামুলী তেওঁ বিৰোধ কৰা দেখিবলৈ পোৱা গৈছে গতিকে সেই কথাখিনি পাতিবৰ কাৰণে আজি মোৰ সৈতে আজি প্ৰসংগ অনুষ্ঠানত মোৰ সৈতে আজি উপস্থিত আছে ইউনুছ তামুলী মই আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আৰু সকলোকে মোৰ প্ৰসংগৰ আন এটি খণ্ডলৈ স্বাগতম জনাইছোঁ দেখা পোৱা গৈছে সেই দিনটোত আচলতে ডেম্পত যেতিয়া অভিযান চলাইছিল শিৱসাগৰৰ নিচিনা এডোখৰ ঠাইত য'ত শংকৰ ৰাজানৰ দেশ বুলি কোৱা হয় অসমত ডেম্পত যেতিয়া অভিযান চলাবলৈ গৈছিল মিয়াৰ বিৰুদ্ধে কিছু উত্তপ্ত হোৱা পৰিৱেশ দেখিবলৈ পোৱা গৈছিল আপুনিও তাত আছিলে আমি মন্তব্য বহুতকেইটা দেখিছোঁ বা ভিজুৱেলছ আপুনি দেখিছোঁ কি হৈছিল প্ৰকৃততে কি হৈছিল সেইদিনাখন প্ৰকৃততে সেইদিনাখন হৈছিল এটা সংগঠন আহিছিল প্ৰথমে মই কথাষাৰ কোৱাৰ আগতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি মোক এখন মঞ্চ দিছে যিখন মঞ্চৰ দ্বাৰা সেইদিনাখন ঘটনাটো কি হৈছিলে মই অসমবাসীক জনাবৰ কাৰণে আপোনালোকক মঞ্চখন সুবিধা দিছে তাৰ বাবে ইণ্ডিয়া টুডেৰ প্ৰতিজন ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তো সেইদিনাখন ঘটনাটো হৈছিলে যে মোৰ গাঁৱৰ ভিতৰত কেইজনমান যুৱক আহিছে আৰু ডেম্পে সোমাইছে মানুহৰ ঘৰত সোমাইছে আৰু ঘৰত সোমাই ভাড়াঘৰৰ মানুহবিলাকক উলিয়াই আনিছে উলিয়াই সিহঁতৰ কাগজ পত্ৰ চাইছে এতিয়া মই যদি আপোনাক সোধোঁ এজন পাব্লিকে মানুহৰ ঘৰত উইদাউট পাৰ্মিশ্যনত সোমাই গৈ আপোনাৰ ঘৰ ক'ত আপোনাৰ ডকুমেণ্টছখিনি দিয়ক বুলি কোৱাৰ অধিকাৰ আছে নেকি মই যদি আপোনাক প্ৰশ্ন কৰোঁ আছে নেকি বাৰু নিশ্চয় আপোনাৰ উত্তৰটো না হ'ব তো গতিকে প্ৰথম সিহঁতে সেইটো ভুল কৰিছে যে মানুহৰ ঘৰে ঘৰে সোমাই গৈ মানুহৰ ডকুমেণ্টছ চাবৰ কাৰণে সিহঁতক কোনো অধিকাৰ দিয়া নাই তো মই গাঁৱত শুনিলোঁ যে এনেকৈ ল'ৰা অলপ আহিছে ঘৰে ঘৰে সোমাইছে ডেম্পে সোমাইছে ডকুমেণ্টছ চাইছে তো তেতিয়া মই ওলাই গৈ দেখিছোঁ যে সিহঁতে মই য'ত সোমাই গৈছোঁ সেই ডেমটোৰ মালিকটোক কৈ আছে তহঁতৰ ঘৰ ক'ত সি কৈছে হোজাই তহঁতি হোজাই লৈ ঘূৰি যা তহঁতি মিয়া হয় হোজাই লৈ ঘূৰি যা আৰু ইয়াত থাকিব নোৱাৰিবি এই যিটো কথা কৈছে হোজাই হয় হোজাই লৈ ঘূৰি যা হোজাই মানুহজন শিৱসাগৰত থাকিব নোৱাৰে নেকি সি হিন্দুৱে হওক বা মুছলমানেই হওক মিয়া হওক পমুৱা হওক কিবা হওক XYZ সি প্ৰথম মানুহ হয় আৰু সি অসমৰ হয় তো সি অসমৰ মানুহ এজনে এখন জিলাৰ পৰা আন এখন জিলালৈ যাব নোৱাৰিব নেকি তো মোৰ প্ৰশ্ন সেইটোৱেই যে সেই প্ৰশ্নটো মই যেতিয়া কৰিছিলোঁ তাৰপাছত তেখেতলোকৰ এটাই উক্তি আমি ইয়াত থাকিব নিদিওঁ আমি ইয়াত মিয়া থাকিব নিদিওঁ বোলো মিয়া ক'ৰ হয় বোলে আমাৰ ইয়াৰ নহয় ক'ৰ হয় নগাঁৱৰ হয় তো বোলো নগাঁৱৰ মানুহ ইয়াত থাকিব নোৱাৰে নেকি বোলে পাৰিব কিন্তু মিয়া থাকিব নোৱাৰে কিয় নোৱাৰে মানে অযুক্তি কোনো তেখেতলোকৰ যুক্তি একো নাই নোৱাৰে মই তেতিয়া তেখেতলোকক কৈছোঁ ঠিক আছে নোৱাৰে তেনেহ'লে যদি নোৱাৰে মই আৰক্ষী প্ৰশাসন মাতিছোঁ অকণমান ৰৈ দিয়ক ইয়াতে বহি কথাটো আলোচনা কৰোঁ নৰয় এতিয়া তেতিয়া আকৌ পলায়নবাদী মানুহ তেতিয়া পলাইছে ৰ'ব মই পুলিচ মাতি দিওঁ তহঁতে যদি ইমানেই সংগঠন হয় ইমানে যদি লিডাৰ হয় তো আধা ঘণ্টা ৰৈ দিব লাগিছিল পুলিচৰ কাৰণে তো আমি ধুনীয়াকৈ আলোচনা কৰিলোঁ হয় কিন্তু মিয়াৰ আলম লৈ ক'ৰবাত তোমালোকে কিবা এটা সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিবা তো আমিতো এখন দেশৰ আলহী নহয় তোমাৰ যিমান অধিকাৰ আছে বাবা আমাৰো সিমান অধিকাৰ আছে নহয় তুমিও যদি মালিক ময়ো মালিক তুমিও ভাড়াঘৰত নাই এখন অসমত ময়ো ভাড়াঘৰত নাই তোমাৰ যিমান এইখন অসমত তোমাৰ যিমান অধিকাৰ আছে মোৰো সিমান অধিকাৰ আছে গতিকে
কথাবিলাক সেয়াই যে তেখেতলোকে কৈছে যে মিয়া থাকিব নোৱাৰে মিয়া কিয় থাকিব মোৰ এটাই প্ৰশ্ন মিয়া কিয় থাকিব নোৱাৰে এইটো উত্তৰ নাই কৈছে মিয়াই আমাৰ ইয়াত এইটো কৰিছে সেইটো কৰিছে তো কৰাটোতো চবেই কৰি আছে যেনিবা কৰিলেই তো তাৰ কাৰণে আইন আছে প্ৰশাসন আছে এটা বিভাগ আছে সিহঁতে কৰিব তোমালোক কোন হু আৰ ইউ কোন হয় তোমালোক যে কাৰোবাক তোমালোকে ভাড়া ঘৰৰ পৰা খালী কৰাৰ অধিকাৰ তোমালোকক কোনেও দিয়া নাই সংবিধানে দিয়া নাই আইনে দিয়া নাই প্ৰশাসনে দিয়া নাই তোমালোকে আইন হাতত তুলিছা বেআইনী কাম কৰিছা আৰু মোৰ সন্মুখত বেআইনী কাম হৈ থাকিব মই সহ্য নকৰিম আৰু সেইদিনাখন যিকেইটা দৃশ্য আচলতে ভাইৰেল হৈছে বা যিকেইটা দৃশ্য নিউজে হওক বা কাগজে পত্ৰে হওক আমি পঢ়িছোঁ বা দেখিছোঁ বা ছ'চিয়েল মিডিয়াত দেখিছোঁ তাত কিন্তু আৰক্ষী প্ৰশাসন বা কোনো ধৰণৰ তাত দেখিবলৈ পোৱা নাছিল গতিকে আৰক্ষীৰ ভূমিকাটোক আপুনি কি বুলি ক'ব শিৱসাগৰত আৰক্ষীৰ ভূমিকা সম্পূৰ্ণ সন্দেহজনক যিদিনাখন ভাড়াঘৰ চাব বুলি ভাড়াঘৰে ঘৰে মানুহৰ ঘৰে ঘৰে আহিব বুলি তাৰ আগদিনাখন মই শিৱসাগৰৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াক মই নিজে লগ কৰি কৈ আহিছোঁ যদি এনেকুৱা ধৰণে কিবা কথা বাৰ্তা হয় তেন্তে আমাৰ শিৱসাগৰখনত পৰিস্থিতিটো বেয়া ফালে ঢাল খাই যাব কাৰণ এইটো এটা কোনো ইলিগেল কাম একেবাৰে ইলিগেল কাম বেআইনী কাম এনেকুৱা বেআইনী কাম এটা হ'লে যিকোনো জেগাতে পৰিস্থিতি বেয়া উদ্ভৱ হয় তো গতিকে একদিনৰ আগত কৈ অহাৰ পাছতো সিহঁতে আমাৰ এৰিয়াত আহি সোমালে প্ৰথম আৰক্ষীৰ তাত একো ভূমিকা নাই বুলি মই গম পালোঁ নামে হয়তো কৈ থৈ আহিছোঁ অমুক হয়তো আহিব পাৰে কিয় সেইদিনাখনৰ ৰাতিয়েই তেখেতলোকক ফোনৰ যোগে হওক মাতি আনি নক'লে কিয় আৰক্ষী প্ৰশাসনে তোমালোকৰ ওপৰত এনেকুৱা এটা অভিযোগ আহিছে তোমালোকে এই কামবিলাক কৰিব নোৱাৰিবা মানে আপুনি আগতে গম পাইছে হয় আগতে গম পাইছোঁ আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াক কৈছোঁ বোলে কনিষ্টবল এজনক নাই কোৱা মই OC এজনক নাই কোৱা মই আৰক্ষীৰ উচ্চ পদস্থ বিষয়া এজনক কৈছোঁ কোৱাৰ পাছতো তেখেতে কেনেকৈ আহিলে আমাৰ অঞ্চললৈ মানে ডেট মিনছ তোমালোকে কৰা যদি কৰা আমি আছোঁ কথাটো তেনেকুৱা নেকি বাৰু তো তাৰপাছত সিহঁতে আহিল অহাৰ পাছত সিহঁতৰ লগত মোৰ আধা ঘণ্টা আৰ্গুমেণ্ট হৈছে আধা ঘণ্টা আৰ্গুমেণ্ট হৈ থকাৰ পাছত মই 3 টাইমছ শিৱসাগৰ আৰক্ষী বিষয়া উচ্চপদস্থ বিষয়া এজনক ফোন কৰিছোঁ যে ইয়াতে পৰিস্থিতিটো বৰ ভাল হৈ থকা নাই আপুনি পাৰ্টি এটা পঠিয়াই দিয়ক নাই আকৌ ফোন কৰিছোঁ যে ইয়াতে পৰিস্থিতিটো বৰ ভাল হোৱা নাই আপুনি কিবা এটা কৰক নাই 3 টাইমছ নাহিল সিহঁতে লাষ্টত গুচি গ'ল মই কৈছিলোঁ ৰ'ব আৰক্ষী আহি আছে সেইদিনাখন যদি আৰক্ষী আহি পেলাই যদি স্পটতে দুইটা পক্ষক কি হৈছে আপোনালোকে কিয় এনেকৈ কৰিছে বা তামুলী তুমি এনেকৈ কিয় কৈছা সমস্যাটোৱে সমাধান হৈ যায় আচলতে ক'ৰবাত আৰক্ষীটো হৈছে এটা যন্ত্ৰ যিটো যন্ত্ৰৰ চাবি হয়তো ক'ৰবাত আছে সেই চাবিটোৱে বিচৰা নাই যে এই কথাটো হাম কাটক আৰু তাৰ বাবে আৰক্ষীৰ ভূমিকা গ্ৰহণযোগ্য নহয় সন্দেহ আছে আমাৰ আপুনি ভাবে নেকি ইয়াতে ক'ৰবাত তৃতীয় শক্তি কিবা জড়িত হৈ আছে ভাবেনি নহয় হয়েই সেইটো কেৱল মই ভবা নহয় সমগ্ৰ অসমে গম পাইছে এতিয়া যে ক'ৰবাত এটা তৃতীয় শক্তিয়ে যিহেতু নিৰ্বাচন চলি আহিব তো নিৰ্বাচনৰ আগত ক'ৰবাত এটা তৃতীয় শক্তিয়ে এই ঘটনাবিলাক সম্পূৰ্ণৰূপে সিহঁতে আখৰা কৰি আছে এই আখৰাৰ এটা ক'ৰবাত এখন ভাল যুঁজ লগাবলৈ চেষ্টা কৰি আছে কিন্তু এটা কথা মই আপোনালোকক কওঁ আমি বিচৰা নাই তেনেকুৱা এটা কথা আৰু তেনেকুৱা এটা কথা সঁচাকৈ আমাৰ শিৱসাগৰখনৰ কাৰণে অতি দুখজনক সমগ্ৰ অসমতে যেতিয়া এনেকুৱা ধৰণৰ কিবা এটা হয় বাতৰিতে হওক মানুহৰ মুখতে হওক সামাজিক মাধ্যমতে হওক তেখেতলোকে উদাহৰণ দিয়ে শিৱসাগৰত যে শিৱসাগৰৰ দৰে শান্তি সম্প্ৰীতিৰ জেগা ঐক্য সম্প্ৰীতিৰ জেগা ক'তো নাই উদাহৰণ দিয়ে আমি অসমৰ উদাহৰণ হয় উদাহৰণৰ কাৰণে আমি অসমৰ এটা হাৰ্ট হয় য'ত কিবা এটা হ'লে গোটেই অসমখনে দুখ পায় তেনেকুৱা এখন শিৱসাগৰত আজি যদি কোনোবাই কয় যুদ্ধ হৈ যাব কোন আছ ওলাই আৰু কোনে কৈছে যাৰ লগত আমি একেলগে শুইছোঁ খাইছোঁ বহিছোঁ উঠিছোঁ ঘূৰিছোঁ তেনেকুৱা মানুহে যদি কয় ওলাই যুদ্ধ হ'ব সঁচা কথা কৈছোঁ তেতিয়া আকৌ খং নুঠে আমাৰ তেতিয়া দুখ লাগে একেলগে ঘূৰিছোঁ একেলগে খাইছোঁ একেলগে শুইছোঁ তই ক'ব কেনেকৈ পাৰিছ মই যদি তোক ডিঙিটো পাতি দিওঁ তই ঘাপ মাৰিব পাৰিবিনে মোক তইতো নোৱাৰিবি ক'ৰবাত তোৰ হাতখন ৰৈ যাব তেনেকুৱা ক্ষেত্ৰত আমাৰ কিছুমান দুখ লাগে কথাটো শৃংখল চলিহাই কৈছিলে যে যুদ্ধৰ কাৰণে আমি সাজু আছোঁ আমি ইয়াতে কোনো বাংলাদেশী থাকিবলৈ নিদিওঁ নহয় বাংলাদেশী ইছ্যুটোৱেই নাই বাংলাদেশী আছে ক'ত
যদি আছে আৰু যদি বাংলাদেশী উলিয়াব লাগে তাৰ সমূহ সময়ত প্ৰথমজন ব্যক্তি এই ইউনুছ তামুলী থাকিব বাংলাদেশী আঁতৰাবৰ কাৰণে বাংলাদেশীৰ বিৰুদ্ধে কেতিয়াও নাই বৰ্তমানো নাই আৰু আগন্তুক ভৱিষ্যত দিনলৈকে যেতিয়ালৈকে এই পৃথিৱীত আছো এইখন অসমত যদি কোনোবাই দেখাই দিয়ে এইজন বাংলাদেশী হয় তাক যদি খেদাব লাগে এই ইউনুছ তামুলীয়ে প্ৰথম খেদাব তাক আপুনি ইতিমধ্যে আমাৰ আগত এতিয়া কৈছে যে প্ৰথমজন ব্যক্তি মই হ'ম বাংলাদেশী খেদাৰ ক্ষেত্ৰত কিন্তু সেইদিনাখন দেখিবলৈ পোৱা গৈছিল যে যি যুদ্ধ হৈছিলে বা যি তৰ্ক হৈছিলে তাৰ পাছতে চৰ্চাটো হৈছিলে যে খিলঞ্জীয়া মুছলমান এগৰাকীয়ে অৰ্থাৎ আপুনি ইউনুছ তামুলীয়ে মিয়াক সুৰক্ষা দিয়ে বুলি চৰ্চা চলিছে হয় মিয়া কি বাংলাদেশী নেকি এতিয়া মই যদি আপোনাক প্ৰশ্নটো কৰোঁ যে মিয়া বাংলাদেশী নেকি চাওক ইউনুছ তামুলীয়ে সেইদিনাখন সুৰক্ষা দিছিল এখিনি খাটি খোৱা দুখীয়া দৰিদ্ৰ মানুহৰ ওপৰত আত্মহত্যা হৈছে ইউনুছ তামুলীয়ে তাৰ সুৰক্ষা দিছে ইউনুছ তামুলীয়ে মিয়াক সুৰক্ষা দিয়া নাই আৰু সেইসকল যদি হিন্দুও হ'লহেঁতেন এতিয়া প্ৰব্লেমটো ক'ত হৈছে মানুহৰ অসুবিধাটো ক'ত হৈছে ইউনুছ তামুলীয়ে যে সুৰক্ষা দিলে সেই মানুহকেইটা মুছলিম আছিলে অসমৰ ৰাইজে এটা কথা জানি লওক ইউনুছ তামুলীয়ে সেই মানুহকেইজন যদি হিন্দুও হ'লহেঁতেন এই ইউনুছ তামুলীয়ে প্ৰথম লাইনত থাকিলেহেঁতেন সেইসকলক গাৰ্ড দিবৰ কাৰণে মই কোনো মিয়াক গাৰ্ড দিয়া নাই মই মানুহ হৈ মানুহক গাৰ্ড দিছোঁ য'ত এক দুখীয়া খাটি খোৱা নিচলা মানুহক কোনোবাই যদি অসুবিধা কৰে কোনোবাই যদি সেইসকলৰ ওপৰত অত্যাচাৰ চলায় সি যিকোনো ধৰ্মৰ মানুহে হওক এই ইউনুছ তামুলীয়ে সমূহ সময়ত সেইসকলৰ লগত যুঁজিব প্ৰত্যেকবাৰে মই বৰ্তমান আজিলৈকে 3বাৰ জেল খাইছোঁ কিন্তু ব্যক্তিগত কাৰণত নহয় ব্যক্তিগত কাৰণত এবাৰো জেল খোৱা নাই সদায় লোকৰ কাৰণে জেল খাইছোঁ জেল খোৱাটো মোৰ কাৰণে এটা চখ নহয় জেল খোৱাটো মোৰ কাৰণে এটা চখ নহয় মোৰ এটা পেচাও নহয় কিন্তু কিয় খাইছোঁ সদায় লোকৰ কাৰণে খাইছোঁ মোৰ সন্মুখত যেতিয়া কিবা এটা কোনোবাই বেআইনী কাম কৰিব কোনোবাই বেয়া কাম এটা কৰিব তাৰ মই প্ৰতিবাদ কৰিম আৰু কৰিয়ে যাম আৰু সেইদিনাখন মই মিয়াৰ হৈ অহা নাই সেইদিনাখন মই কোনোবা মানুহে খাটি খোৱা মানুহক অসুবিধা কৰিছে মই তাৰ হৈ প্ৰতিবাদ কৰিছোঁ কিন্তু সেইসকল মিয়া হোৱাৰ কাৰণে আৰু মই মুছলমান হোৱাৰ কাৰণে মানুহে বস্তুটো মিলাবৰ কাৰণে সুবিধা পাইছে এতিয়া বহু ক্ষেত্ৰত দেখা পোৱা যায় বা শুনিবলৈ পোৱা গৈছে যে বহু খিলঞ্জীয়া মুছলমানে মিয়া বাংলাদেশীবিলাকক বা সন্দেহজনক লোকক ভাড়াতীয়া হিচাপে ভাড়া দিয়ে বুলি কৈছে কথাষাৰ কিমান সত্য সন্দেহজনক যদি হয়েই তো এই ডকুমেণ্ট চোৱা নাই নেকি যেতিয়া ভাড়া দিছে ডকুমেণ্ট চোৱা নাই নেকি নিশ্চয় চাইছে তো সিহঁতে সন্দেহ নাই পোৱা সেইটো কাৰণে দিছে কিন্তু যদি আপুনি সন্দেহজনক বুলি ভাবিছে তেন্তে আপুনি কি কৰিবনো আপুনিতো আহি মোক ঘৰত সোমাই পেলাই ডকুমেণ্ট চাব নোৱাৰিব ন তো আপোনাৰ যদি সন্দেহ হৈছে আপুনি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰলৈ যাওক বিভাগীয় কৰ্তৃপক্ষই মোৰ ঘৰলৈ আহিব ন মোৰ ঘৰত ভাড়াঘৰ নাই মই কথাটোহে কৈ আছোঁ বিভাগীয় কৰ্তৃপক্ষই সেইসকল মানুহৰ ঘৰলৈ যাব আপোনাৰ ঘৰত এনেকুৱা সন্দেহযুক্ত নাগৰিক আছে আমি খবৰ পাইছোঁ আৰু সেই ভিত্তিত আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ভাড়াঘৰত থকা মানুহকেইটা ডকুমেণ্টছকেইটা দিয়ক আমি চাওঁ এক কথাই এক ইয়াত আকৌ মই গৈ পেলাই তাত যদি হুলস্থুল কৰোঁ এটা অপৰিৱেশ পৰিস্থিতি মই উদ্ভৱ কৰোঁ তাৰ কাৰণে জগৰীয়া ময়ে হ'ম ন তো যিটো বস্তু চম্ভালিবৰ কাৰণে চৰকাৰখনে এটা বিভাগ দি থৈছে নহ'লে সেই বিভাগকেইটা বন্ধ কৰি দিয়ক আৰু তাৰ দায়িত্বটো এই যিকেইটা জাতীয় সংগঠন আছে সিহঁতক দি দিয়ক আৰু তাৰ যিটো চেলেৰি এই জাতীয় সংগঠনৰ নেতাকেইটাক দি দিয়ক আৰু তাৰ যিমানবিলাক বিষয়ববীয়া আছে সিহঁতক অফিচটো তলা মাৰি বন্ধ কৰি ঘৰলৈ যাবলৈ কৈ দিয়ক আৰু এই সংগঠনৰ নেতাকেইটাক সেই অফিচটোত বহিবলৈ কওক এতিয়া জাতীয় সংগঠনে বা চৰকাৰ পক্ষত তেওঁলোকে বা সিদিনাখন হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ক'লে যে জাতীয় সংগঠনে হওক বা অসমৰ ৰাজ্যই হওক এই ক্ষেত্ৰত সচেতন হোৱাটো জৰুৰী সেইদিনা হিমন্ত বিশ্ব শৰ্মা এটা কথাত বা ক'ৰবাত ইণ্টাৰভিউ এটাত মই দেখিছিলোঁ গতিকে দেখা পোৱা গৈছে এতিয়া সাধাৰণ জনতাই কি কয় আপোনালোক যিহেতু শিৱসাগৰবাসীয়ে কি কয় যিসকল সাধাৰণ জনতা আছে সেই সাধাৰণ জনতাই কি কয় বুলি ক'বলৈ গ'লে আপুনি সামাজিক মাধ্যমটো চাব লাগিব সামাজিক মাধ্যমৰ যিবিলাক কমেণ্ট আছে সেই কমেণ্টবিলাক চাব লাগিব আৰু কমেণ্টবিলাক চালে আপুনি গম পাব যে সাধাৰণ জনতাই কি কৈ আছে সাধাৰণ জনতাই এটা কথাই কৈ আছে যে এখন জিলাৰ পৰা এখন জিলালৈ মানুহে কাম কৰিবলৈ আহিব নোৱাৰিব নেকি মই যদি আপোনাক এতিয়া প্ৰশ্ন কৰোঁ আপোনাৰ ঘৰ ক'ত আপুনি মই আপোনাক তিনিচুকীয়াত আপুনি ক'ত আছে বৰ্তমান গুৱাহাটীত আছে আপুনি কিবা ভুল কৰিছে নেকি এইটোতো ভুল হ'ব নোৱাৰে বাৰু আৰু মই প্ৰশ্নটোৱে আপোনাক অসাংবিধানিক কৰিছোঁ তেন্তে মই যদি কওঁ আপুনি তিনিচুকীয়াৰ পৰা ইয়ালৈ কেনেকৈ আহিলে ইয়াত কেনেকৈ কাম কৰি আছে সেইটো কিবা প্ৰশ্ন নেকি কওকচোন মই কৰাটো মোৰ মূৰ্খামি হয়নে নহয় আপোনাৰ ঘৰ ক'ত তিনিচুকীয়াত আপুনি ইয়াত কি কৰি আছে গুৱাহাটীত তেনেহ'লে তো মোতকৈ আৰু মূৰ্খ কোনোবা আছে নেকি
আপোনাৰ ঘৰ ক'ত হোজাইত আপুনি হোজাইলৈ যাব লাগিব কি মানে কি বুজাব বিচাৰিছে কি দেখাব বিচাৰিছে এই অসমখনৰ চৰিত্ৰটো এই অসমখনৰ যিটো বৈশিষ্ট্য এই বৈশিষ্ট্যটো সমগ্ৰ ভাৰতৰ আগত কি দেখাইছে এই বস্তুটো যদি কেনেবাকৈ নেশ্যনেল টিভিত বাজিবলৈ হয় আপোনাৰ ঘৰ ক'ত বোলে হোজাইত আপুনি হোজাইলৈ যাব লাগিব কি সেই নেশ্যনেল টিভি মানুহকেইটাই কি ক'ব যে অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ আছে য'ত এখন জিলাৰ পৰা আনখন জিলালৈ মানুহে কৰ্মসূত্ৰে যাব নোৱাৰে আপোনাৰ মোৰ নাকটো থাকিবনে ভাৰতৰ আগত তো সেই কামটো কোনে কৰি আছে তাৰ বিচাৰটো কোনে কৰিব তো এনেকুৱা কিছুমান কাম হৈ আছে যিটো কাম যিসকল সচেতন ব্যক্তি আছে সিহঁতে কেতিয়াও এই মই কৰা কামখিনি বিৰোধ কৰা নাই এক চাম মানুহে বিৰোধ কৰিছে সেইটো মানি ল'ম মই কিন্তু সেই চাম মানুহ কোন যি চাম মানুহে ফেচবুকত নিজৰ ফটোখন নিদিয়ে চৰাই এটা ফটো এখন কিবা কোলা মানুহ এটাৰ ফটো এখন নহ'লে এনেকুৱা গছ এজোপা সেইবিলাকৰ কমেণ্টবিলাক আপুনি পঢ়িব পাৰিব সেইটো বৰ ধুনীয়া ধুনীয়াকৈ কমেণ্ট দিয়ে সেইবিলাক পঢ়ি লাভ নাই আপোনাৰ ওপৰত এটা হিন্দু সংগঠনে গোচৰৰ দিছে হয় মানে মই মুছলিম কাৰণে নেকি সেইটোৰ ওপৰত কি বুলি ক'ব আপুনি গম পাই চাগে নিশ্চয় এতিয়া সেই হিন্দু সংগঠনটোক কোনে কি কৈ পেলাই কি কৰিছে তাৰো কিছুমান তথ্য আমাৰ হাতত আহি পৰিছে সেই হিন্দু সংগঠনটোৱে যিটো সংগঠনে মোৰ ওপৰত এজেহাৰ দাখিল কৰিছে আচলতে মই এটা কথা ভাবিছোঁ কি এজেহাৰটো কি বুলি দাখিল কৰিবনো এনেকুৱানো মই কি বেআইনী কাম কৰিলোঁ মই মানুহ হৈ মানুহৰ পক্ষত মাত দিছোঁ আৰু তাৰ পাছতো যদি আইনৰ দৃষ্টিত মই দোষী হয় তেনেহ'লে তাততো ক'বলগীয়া একো নাই আৰু মই যদি বেআইনী হিচাপে কিবা কাম কৰিছোঁ তো আইনে আইনৰ কাম কৰিব তো সেইসকলক মই কি ক'ম সেইসকলক মই ক'ম যে বোপাহঁত চাহ তহঁতৰ কামবিলাকৰ পৰা অসমখনত অশান্তি হ'ব নালাগে আমি অশান্তি বিচৰা নাই অশান্তি নকৰোঁ কিন্তু তহঁতে এনেকুৱা কিছুমান কাম নকৰিবি য'ত 10 জনৰ অশান্তি হয় এনেই এজাহাৰ এখন দি দিয়াটো ডাঙৰ কথা নহয় কিন্তু কিছুমান বস্তু চাই চিতি কৰিব লাগে য'ত অসম আৰু অসমীয়াৰ অস্তিত্ব ক'ৰবাত হেৰাই যাব নালাগে সেইটোৱে ক'ম আৰু কি ক'ম এতিয়া যিসকল মিয়া বা মিয়া খেদাৰ নামত এতিয়া থলুৱা যিসকল মুছলিম আছে বা খিলঞ্জীয়া মুছলিম তেওঁলোকৰ বাবে বিপদ হৈছে নেকি একোৱে বিপদ হোৱা নাই বিপদ হোৱাৰ কি কথা আছেনো কাৰণ থলুৱা মুছলিমখিনি অসমীয়া হয় ন অসমীয়াৰ মাজত যুঁজ নহয় অসমীয়া আৰু অসমীয়াৰ মাজত যুঁজ কেতিয়াও হোৱাও নাই নহয়ও অসমীয়া সদায় অসমীয়াৰ পক্ষতে থাকিব আৰু অসমীয়া কোনোবাই যদি আমনি কৰিবলৈ আহিব তেতিয়া সেই অসমীয়াই মাত মাতিব তাতে একো কথা নাই অসমীয়াসকল অসমীয়াই হৈ আছে আৰু শিৱসাগৰত তেনেকুৱা একো বিশেষ মই ভাবিছোঁ উত্তেজনা বিৰাজ কৰি থকা নাই যিবিলাক দেখি আছে সামাজিক মাধ্যমত কিছুমান বস্তু এনেই জোখতকৈ বেছি কৰা হয় তো সেই তাৰ কাৰণে কিছুমান মানুহক ৰাখি থোৱা হয় পইচা দিয়া হয় 1500 টকা 2000 টকা মাহিলী বেতন দিয়া হয় সেই বেতনধাৰী যিসকল ব্যক্তি আছে সেইসকলে সঘনাই কাৰণ সেই 1500 টকাটো বা সেই 2000 টকাটোৱে সেইসকলৰ ঘৰ চলে আমি দুখ কৰিলে নহ'ব কিছুমান বস্তু যে ইহঁতি এনেকুৱা কিয় কৰি আছে চাওক আপুনি মইতো সংস্থাপন এটা দিব পৰা নাই কোনোবাই যদি লাগিলে 1500 টকাই হওক 2000 টকা দি এখন ঘৰ সংস্থাপন কৰি আছে সেইসকলে যদি দিনটোত কিবা এটা পোষ্ট কৰি থাকিলে অশান্তিৰ পোষ্ট বা কিবা খেলি মেলি পোষ্ট কেইটামান কৰি থাকিলে যদি সিহঁতৰ ঘৰ সংসাৰখন চলি থাকে তো আপোনাৰ মোক ক'বলগীয়া একো নাই গতিকে সেইসকলকো মই কৈছোঁ খালি এনেকুৱা কিছুমান বৰ বেছি কাম কৰি নিদিব সেই 1500-2000 টকাৰ কাৰণে যে একেবাৰে বেছি হুলস্থুল হৈ যায় আমি জানো বুজো অসমৰ ৰাইজেও জানে তো সেই বস্তুবিলাকত একো প্ৰতিক্ৰিয়া নাই আমাৰ যে মিয়া মুছলমানবিলাকৰ কাৰণে যিবিলাক সন্দেহজনক লোক তেওঁলোকৰ কাৰণে আমাৰ নিজৰ ভাতৃৰ মাজতে কাজিয়া হৈছে একমত নে আপুনি আচলতে মই কৈ আছোঁ যে মিয়াৰ কাৰণে হোৱা নাই খাটি খোৱা দৰিদ্ৰ দুখীয়া মানুহসকলক কোনোবাই যদি আমনি কৰে তাৰ কাৰণে যদি মোৰ নিজৰ ভাই ভাইৰ মাজত বেয়া পোৱা পুই হৈ আছে তো সেইটো আমি আপোচৰ মাজত বহি মীমাংসা কৰিব লাগিব নে যুদ্ধ কৰিব লাগিব আপোনাৰ সন্মুখত আপোনাৰ ঘৰৰ ভিতৰত যদি কিবা মানুহ এজনক কোনোবাই আপোনাৰ সন্মুখত অভদ্ৰামী কৰিছে গালি গালাজ কৰিছে আপোনাৰ নিজৰ ঘৰৰ দাদাই কৰি আছে নিজৰ ঘৰৰ জনে কৰি আছে একেবাৰে দুখীয়া মানুহ তাক লঠিয়াই আছে গৰিয়াই আছে এজ এ মানুহ হিচাপে আপুনি কি কৰিব নিজৰ দাদা কৈ আছোঁ আপোনাৰ কি কৰিব আপুনি তেতিয়া কওকচোন বাধা দিবই লাগিব কাক দিব নিজৰ দাদাক আপুনি বাধা দিব তো কথাটো সেইটোৱেই যেতিয়া কথাবিলাক তেনেকুৱা ধৰণে চিন্তা কৰা হয় আপুনি কৈছে মই নিজৰ দাদাকো বাধা দিম তেনেহ'লে মই বাধা দিয়াত কি মই বেয়া কাম কৰিলোঁ তো তাৰ পাছত আপোনাক দাদাই আপুনিয়ে কথা নিশ্চয় পাতিব যে চাহ ভাই তইনো এনেকুৱা কিয় কৰিব লাগে তো সেই বস্তুটোৱে হ'ব লাগে যে মই বাধা দিছোঁ কিন্তু তাৰ পাছৰ পৰ্যায়টো কি হ'ব লাগে যে বহি পেলাই বোলে নহয় তই এইটো কৰিলি বা মই এইটো কৰিলি এই বস্তুটো এনেকৈ হ'ব লাগে তেতিয়া একো অসুবিধাই নহয় সেইদিনাখন আৰু এটা দেখিছিলোঁ আপোনাৰ মন্তব্যত দেখিছিলোঁ যে পমুৱা যিসকল মুছলমান বা বাংলাদেশী হওক বা সন্দেহযুক্ত হওক মিয়াই হওক
তেওঁলোকক খেদোৱাৰ ক্ষেত্ৰত এখন আইন আছে, তেওঁলোকৰ ওপৰত কোনো আঙুলি টোৱাব নোৱাৰিব। আপুনি মন্তব্যত কৈছে, কৈছোঁ, এতিয়াও কম। সেই কথাটো আপুনি কোৱাক লৈ বিভিন্ন ধৰণৰ চৰ্চাও হৈছে। গতিকে কথাটো এনেকুৱা নেকি যে আপোনাৰ ঘৰত কোনোবা বাহিৰৰ মানুহ এঘৰ আহিব, হয়, অহাৰ লগে লগে আপোনাৰ ঘৰত একদম পূৰা জোৰ জুলুমকৈ সোমাব? ঘৰতে আছে, জোৰ জুলুম কৰা নাই, তো প্ৰশ্নটো ক'ৰ পৰা উত্থাপন হৈছে তেনেহ'লে? আপুনি কৈ আছে যে আপোনাৰ ঘৰত সোমাব, জোৰ জুলুমকৈ সোমাব। জোৰ জুলুমকৈতো সোমোৱা নাই, তো ভাড়া ঘৰত আছে, মালিকে ভাড়া লৈছে বা নিজৰ ঘৰত আছে, তো জোৰ জুলুমটো যেতিয়া সোমাই নাই সেই প্ৰশ্নটো উত্থাপনেই হ'ব নালাগে। মই জাতীয় সংগঠনে কৈ আছে যে তেওঁলোক বাংলাদেশী হয়, ইয়াৰ পৰা যাব লাগিব। বাংলাদেশী হয়, তো বাংলাদেশী যদি হয়, গৃহ বিভাগৰ যিজন মন্ত্ৰী আছে, বিশেষকৈ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছোঁ, মুখ্যমন্ত্ৰীৰ কথা কৈ আছোঁ, যদি ইমান যদি বাংলাদেশী আছে, তেওঁ কি কৰিছে? পদত্যাগ কৰি দিয়ক না। এতিয়া এটা কথা স্পষ্ট হৈ গৈছে, অসমৰ জাতীয় সংগঠনবিলাকে গম পাই গৈছে, বিশেষকৈ শিৱসাগৰত ঘৰে ভাড়া ঘৰে মাটি কিনি গোটেই বাংলাদেশী ভৰ্তি, হয় নহয়? তো তেতিয়াহ'লে এটা কথা স্পষ্ট হৈ গ'ল, যদি ইমান বাংলাদেশী আছে, মুখ্যমন্ত্ৰীয়ে ৰিজাইন দি দিয়ক, তাৰপিছত আমি বাকী কথা পাতিম। এতিয়া আপোনাৰ ওপৰত ভাবুকি দিয়া বুলিও এটা খবৰ পাইছোঁ, কি ক'ব ভাবুকি দিয়াৰ ক্ষেত্ৰত? কোনোবাই ক'ৰবাত কাৰোবাক বাধা দিবলৈ যাওঁতে হয়তো কাৰোবাৰ অন্তৰত দুখ পাইছে, সি বুজি পোৱা নাই, বুজি নোপোৱাৰ কাৰণে হয়তো সি কৈছে যে তোক গুলিয়াই দিম, ঘৰৰ পৰা উলিয়াই আনি চালনি কৰি দিব, মই বাঁহ বেতৰ সি চালনি কৰি দিব। কিন্তু হ'ব বাৰু, সি কৈছে, এই কথাটো হৈছে কি বুজি নোপোৱাৰ কাৰণে কৈছে। মই ভাবোঁ যদি যিসকল সচেতন ব্যক্তি আছে, সেই সচেতন ব্যক্তিবিলাকে বহি যদি বাহিৰৰ যিসকল ব্যক্তিয়ে বুজি পোৱা নাই, সামাজিক মাধ্যমতেই হওক বা সভা সমিতিয়েই হওক, এই কথাবিলাক যেতিয়া ক'ব, তো তেতিয়া নিশ্চিতভাৱে এই মোক ভাবুকি দিয়া ব্যক্তিসকলেও হয়তো বুজি পাব। বুজি পোৱাৰ পাছত নাই মানুহজন ঠিকে আছে, হয়তো কাইলৈ আকৌ এটা ফোন আহিব মোলৈ যে তামুলীদা নাই আপুনি ঠিকে আছে, মই আপোনাক এনেকৈ কৈছিলোঁ, ভুল হৈ গ'ল। মই আৰু এটা কথা সুধোঁ, মই জানো বাৰু দেই, সেই কথাটো জানো আপুনি তামুলী লিখে। মই ক'ৰবাত কমেণ্টত পঢ়িবলৈ পাইছোঁ বা কোনোবাই কোৱাও শুনিছোঁহে যে তামুলী, এইফালে ইউনিছ, আকৌ মুছলমান। মই জানো কিন্তু যে তামুলী, বৰা, শইকীয়া এইখিনি মই জানো, কিন্তু সেই সম্পৰ্কত আপুনি কি ক'ব? আপোনাৰ উপাধিটোক লৈ পেলাই মন্তব্য কৰিছে। আচলতে সেইবিলাক জ্ঞানৰ অভাৱ। তো সিহঁতে বুৰঞ্জী পঢ়ক, হিষ্ট্ৰীৰ সিহঁতৰ জ্ঞানৰ অভাৱ কাৰণে সিহঁতে এতিয়া হয়তো নাজানে হাজৰিকা কাক কয়, শইকীয়া কাক কয়, ভূঞা কাক কয়, তামুলী কাক কয়, নজনাৰ দুখত আচলতে সিহঁতে সেইটো প্ৰশ্ন উত্থাপন কৰিছে। তো তাক লৈ মই সিহঁতে ক'বলগীয়া একো নাই, কিয়নো অকণমান কিতাপ চিতাপ পঢ়িব লাগে। অকল ঘূৰি ফুৰিলেই বা সামাজিক মাধ্যমত কমেণ্টটো কৰিলেই মানুহ জ্ঞানী নহয়। তো চৰ্চা লাগিব, অধ্যয়ন লাগিব। অধ্যয়ন কৰিলে সকলোৱে গম পাব যে কেনেকৈ এইটো এটা ৰজাঘৰীয়া এটা টাইটেল হয়, য'ত ৰজাই মানুহক ভাগ ভাগ কৰি এটা এটা পদ দিছিলে, পদবী দিছিলে, আৰু সেইটো পদবীৰে আমি তামুলী, আৰু সেই তামুলীৰ বংশধৰ মই। তো বাকীখিনি জানিবলৈ হ'লে আপোনালোকে বুৰঞ্জী পঢ়ক। এতিয়া নাগৰিক সভা এখন আয়োজন কৰিছে, গতিকে সেই নাগৰিক সভাখনত আপোনাৰ ছাপোৰ্টটো কেনেকুৱা ধৰণৰ? সম্পূৰ্ণ ছাপোৰ্ট আছে। যেতিয়াই সমাজত কিবা এটা অসুবিধা হয়, যেতিয়া খেলি মেলি হয়, সমাজখন বিপথে পৰিচালিত হয়, তো তেতিয়াই সেইখন সমাজৰ সচেতন নাগৰিকবিলাক ওলাই আহে, সমাজখন যাতে কেনেকৈ আমি শুদ্ধৰূপে পৰিচালনা কৰিব পাৰোঁ। তো সেইসকল ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মঞ্চৰ পৰা যিসকলে নাগৰিক সভাখন শিৱসাগৰত দিবলৈ তেখেতলোকে আয়োজন কৰিছে, আৰু নাগৰিক সভাখনৰ উদ্দেশ্য এটাই যাতে সম্প্ৰীতি ইয়াতে বিনষ্ট নহওক, সদায় মৰম চেনেহেৰে সকলোৱে মিলি থাকক, আৰু সেই উদ্দেশ্যটা যাতে নাগৰিক সভাখনে সম্পূৰ্ণ হওক, তাকে মই কামনা কৰিম। বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে এই কাৰণবোৰৰ কাৰণে, এই পৰিস্থিতিবিলাকৰ কাৰণে ইকনমিকেলিও ক'ৰবাত পিছ পৰি যোৱা দেখা পোৱা গৈছে নেকি? নিশ্চয়ভাৱে ইকনমিকেলি একেবাৰে পিছ পৰি গৈছোঁ আমি। চাওক, যেতিয়াবা এই ঘটনাবিলাক হৈছে, মিয়া মানুহবিলাক নিজৰ নিজৰ স্থানলৈ গুচি আহিছে। নগাঁও হওক, ধুবুৰীয়ে হওক, হোজাই হওক, মৰিগাঁও হওক, এই স্থানবিলাকলৈ ঘূৰি আহিছে। এই স্থানবিলাকলৈ ঘূৰি অহাৰ কাৰণে কি হৈছে, এই আমাৰ যিবিলাক সৰু সুৰা কণ্ট্ৰেক্টাৰ, এই কণ্ট্ৰেক্টাৰবিলাকৰ কাম নাইকিয়া হৈছে। এতিয়া মই গুৱাহাটীলৈ আহি থাকোঁতে 2-3জনমান কণ্ট্ৰেক্টাৰে কৈছে যে তামুলীদা এতিয়া কি হ'ব, আমাৰ ইয়াত কাম বন্ধ হৈ গৈছে। সেই কণ্ট্ৰেক্টাৰকেইজন কোন হয়? সেইকেইজন খিলঞ্জীয়া অসমীয়া ল'ৰা নহয় নেকি? সি হিন্দুৱে হওক বা মুছলমানেই হওক, সেইকেইজন খিলঞ্জীয়া অসমীয়া নহয় নেকি? সেই খিলঞ্জীয়া অসমীয়াকেইটাৰ পেটত গুৰ কোনে মাৰিলে এতিয়া? সেই খিলঞ্জীয়া অসমীয়াকেইটাৰ পেটত এই সংগঠনবিলাকে গুৰ মাৰিছে, যিকেইটা সংগঠনে এই মানুহবিলাক, কৰ্মজীৱী মানুহবিলাকক খেদি পঠিয়াইছে। এতিয়া তাৰ কাৰণে কনষ্ট্ৰাকশ্যন নোহোৱা হৈছে, ঘৰ বনোৱা মানুহ নাই,
ৱেল্ডিঙৰ দোকানবিলাক এতিয়া গোটেই দিনটো বহি আছে, বহনি কৰিব পৰা নাই, কান্দিছে। ৱেল্ডিং দোকানী ল'ৰাজন আহি পেলাই সেইদিনা কান্দিছে, তামোলীয়া কি কৰোঁ, ঘৰলৈ 500 টকাতে যে বজাৰ কৰিবলৈ লৈ যাম, মই এইটো নহয় যে অভিনয় কৰা নাই, ইয়াতে মই বহিছোঁ, অসমৰ ৰাইজে কিবা এটা জানক, মই অভিনয় কৰিছোঁ। অভিনয় নহয়, প্ৰেক্টিকেল ফিল্ডৰ পৰা কৈছোঁ। মানুহে 500 টকা এটা উলিয়াবলৈ অসুবিধা হৈছে। যিবিলাক মানুহে এই বিশেষকৈ ৱেল্ডিং চৱেল্ডিং এনেকুৱা দোকানবিলাক আছে, সেই দোকানীবিলাকৰ বহনি হোৱা নাই। কিয়? কাৰণ কামেই নাই হোৱা। কাম নহ'লে কোনে খিৰিকী বনাব, কোনে দৰ্জা বনাব, কোনে গ্ৰিল বনাব, যদি কামেই নহয়। চিমেণ্টৰ দোকানত চিমেণ্ট বিক্ৰী নাই, বালিৰ দোকানত বালি বিক্ৰী নাই। এইবিলাক কি বাংলাদেশৰ নেকি দোকানীবিলাক? কাক পেটত গুৰ মাৰিছে আজি? এই কাৰণটোৱে এই খিলঞ্জীয়া অসমীয়া ল'ৰাবিলাকৰ পেটত গুৰ সোধাইছে। এতিয়া চব বহি আছে। তো তাৰ কাৰণে তুমিতো পঠিয়াই দিলা, তুমি তোমাৰ এটা প্লেটফৰ্ম বনাবৰ কাৰণে, তুমি তোমাৰ নিজকে এটা চেলিব্ৰিটি দেখাবৰ কাৰণে, তুমি নিজকে নেতা দেখাবৰ কাৰণে তুমিতো পঠিয়াই দিলা মানুহকেইটা। আৰু তুমিতো কাম নকৰা, কিন্তু কাম কৰা মানুহকেইটাৰ পেটত লাঠ কোনে মাৰিলে? তুমিয়ে মাৰিলা। গতিকে এনেকুৱা কিছুমান কাম কৰিব নালাগে যিটো কামত অৰ্থনীতিটো দুৰ্বল হৈ যায়। চাওক, মই এটা কথা কওঁ, মিয়াই কাম কৰে। মিয়াই কাম ক'ত কৰে? অসমৰ ভিতৰত কৰে। মিয়াই কাম অসমৰ ভিতৰত কৰে। নগাঁৱৰ মানুহটোৱে, হোজাইৰ মানুহটোৱে, ধুবুৰীৰ মানুহটোৱে, মৰিগাঁৱৰ মানুহটোৱে, সেই ধুবুৰীৰ মানুহটো ক'ৰ হয়? অসমৰ হয়। সেই হোজাই মানুহটো ক'ৰ হয়? অসমৰ হয়। সেই যিকেইটা ইনকম কৰিব, সেই ইনকমৰ পইচাকেইটা ক'ত থাকিব? ধুবুৰীত থাকিব, হোজাইত থাকিব, নগাঁৱত থাকিব, মৰিগাঁৱত থাকিব। কিন্তু এটা মাৰোৱাৰীয়ে যিটো ইনকম কৰে, সেই ইনকমটো ক'ত যায়? ৰাজস্থানলৈ যায়। এটা বিহাৰীয়ে যেতিয়া ইয়াত ইনকম কৰে, ক'ত যায়? বিহাৰলৈ যায়। কিন্তু নগাঁৱৰ মিয়াকেইটাই যিটো ইনকম কৰে নাই, অসমতে থাকে, সেইটো কিন্তু বাহিৰলৈ নাযায়। গতিকে চকুটো মাৰিব লাগে ক'ত, আৰু মাৰিছোঁ ক'ত? এতিয়া আমি বাহিৰৰ মানুহ মন্ত্ৰী MLA বনাই দিছোঁ দেখোন, গোটেই বস্তুটো পঠিয়াই আছোঁ বাহিৰলৈ। আৰু নিজৰ খাটি খোৱা মানুহকেইটাই কোৰটো মাৰি টকা 500 খাইছে, তহঁতৰ সহ্য হোৱা নাই, তাত মাথা মাৰি আছ, মাৰিব লাগে ক'ত? গতিকে এইবিলাক কথা অসমৰ ৰাইজে চিন্তা কৰিব লাগে। অসমত পইচাটো অসমতে ঘূৰি আছে, কিন্তু আচল ওপৰৰ মলাই চদা কোনোবাই খাই বাহিৰলৈ গৈ আছে, আমি কৰি চাই আছোঁ। কি এইটোৱে জাতীয় সংগঠনৰ কাম নেকি? আৰু শেহতীয়াকৈ শিৱসাগৰৰ বিধায়কগৰাকী অখিল গগৈ যথেষ্টখিনি দেখা পোৱা গৈছে, এই ক্ষেত্ৰত মাত মাতি আহিছে। গতিকে সেই সংক্ৰান্তত বিধায়কগৰাকীক এই মঞ্চৰ পৰা কি ক'ব? বিধায়কগৰাকীক মই এই মঞ্চৰ পৰা এইটো কথাই ক'ম যে তেওঁ বৰ্তমান শিৱসাগৰত নাই। শিৱসাগৰত মই ভাবোঁ তেওঁ থাকিব লাগিছিল, আৰু থাকি পেলাই ক'ৰবাত এই ঘটনাবিলাকৰ বুজ লৈ ইয়াক খাম কটা এক পৰিৱেশ সৃষ্টি কৰিব লাগিছিলে। কিন্তু মই এটা কথা এইটো ক'ম যে ক'ৰবাত তেওঁ শংকিত, মোৰ মনৰ অনুভৱটোহে কৈ আছোঁ যে মই যদি তালৈ যাওঁ, মইতো সঁচা কথাটো ক'ব লাগিব। যেনেকৈ মই এতিয়া সঁচা কথাটো কৈ আছোঁ, সঁচা কামখিনি কৰি আছোঁ, মানুহে বেয়া পাইছে। কাইলৈ গৈ পেলাই যদি মাজত সোমাই মই সঁচাটো ক'বলগীয়া হয়, মই ফচিয়ে যাম। সেইটো কাৰণে নোযোৱাই ভাল নেকি? মোৰ সম্ভৱ তেওঁ সেইটো কাৰণে শিৱসাগৰলৈ যোৱালৈ চব যেতিয়া পৰিৱেশ ঠাণ্ডা হ'ব, হয়তো তেওঁ তেতিয়া এণ্টি মাৰিব। আৰু এনেও মাকৰ গা ভাল নাই বুলি মই দেখিছোঁ, হস্পিটেলত আছে, হয়তো তেনেকুৱা কামতো তেখেত ব্যস্ত থাকিব পাৰে। আৰু আপুনি নিজে কৈছে যে এটা সময়ত শৃংখল চলিহাৰ লগত আমি একেলগতে আছিলোঁ, খাইছিলোঁ, হয়, একেলগে জেললৈ গৈছোঁ। চিটু বৰুৱা, শৃংখল, আমি একেটা চেলত থকা, একেলগে খোৱা, একেখন বিচনাত হোৱা। এতিয়া মোৰ খং নুঠে এইবিলাক কথাত মোৰ খং নুঠে, মোৰ বেয়া লাগে। একেলগে খাইছোঁ, একেলগে শুইছোঁ, একেলগে বহিছোঁ, ধৰি লৈছোঁ আমি কাজিয়া কৰিছোঁ, কিবা এটা কৰিছোঁ। তো সেইবুলি তই যুদ্ধৰ ঘোষণা কৰি দিবি, হেংদাং উলিয়াই ল'বি। মই এতিয়াও কৈছোঁ, মই যদি ডিঙিটো পাতি দিওঁ, ঘপিয়াব পাৰিব জানো? ক'ৰবাত হাতখন ৰৈ যাব। সেই তামোলীয়া হয়। আমি নিবিচাৰোঁ, কেতিয়াও বিচৰাও নাই এনেকুৱা এখন পৰিৱেশ, মানে এনেকুৱা এটা পৰিৱেশ হওক। সঁচাই আমি শিৱসাগৰখনত সৰুৰে পৰা আমি হিন্দু মুছলিম একেলগে ডাঙৰ হৈ অহা। তো তাৰ ভিতৰত যদি এনেকুৱা কিছুমান কাম, আৰু ইয়াত যদি তৃতীয় পক্ষ আছে, মই আপোনালোকৰ মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে তৃতীয় পক্ষ আছে, এই তৃতীয় পক্ষটোৱে লাগিলে আপোনালোকে যদি কওক নিৰ্বাচন জয়ী হ'ব লাগে, মই ভোট দিম। মানুহৰ কেঁচা তেজেৰে ফাকু খেলি নিৰ্বাচন জিকাৰ যি আপোনালোকে ভাবিছে আমি এনেকৈ জিকিব পাৰিম, অনুগ্ৰহ কৰি লাগিলে কওক, আমি আপোনালোকক ভোট দি দিম, কিন্তু কেঁচা তেজেৰে ফাকু নেখেলিব। গতিকে শৃংখল চলিহালৈ ইউনিছ তামুলীয়াৰ আচলতে এক বাৰ্তা। গতিকে তেওঁ ইতিমধ্যে নিজেই কৈছে যে এটা সময়ত একেলগতে আছিলোঁ, খাইছিলোঁ, শুইছিলোঁ। গতিকে আজিৰ মঞ্চৰ পৰাই তেওঁ এইটোৱে বাৰ্তা প্ৰদান কৰিছে। গতিকে ধন্যবাদ জনাইছোঁ আপোনাকো ইমান
সময় দিয়াৰ কাৰণে এটা ব্যস্ততাৰ মাজতো সময়টো দিলে ধন্যবাদ জনাইছোঁ আৰু এই যি যুদ্ধৰ ফলদিশে পৰিৱেশ সৃষ্টি হোৱাৰ যি দেখা পোৱা গৈছে হিন্দু মুছলিম মাজত যি কাজিয়া গতিকে ইয়াতে যাতে সমাপ্ত হওক আৰু সকলোৱে যাতে বুজাবুজিৰ মাজত চলক আমিও সেয়াই কামনা কৰিছোঁ শিৱসাগৰখন যাতে শিৱসাগৰ হৈ থাকক শিৱসাগৰৰ ঐতিহ্য যাতে মৰ্যাদা যাতে সদায় একেই থাকক অক্ষুণ্ণ থাকক তাৰে কামনা কৰিছোঁ আজি প্ৰসংগত আমি আলোচনা কৰিলোঁ আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আপোনালোকৰ মতামত আমাৰ সদায় প্ৰয়োজন গতিকে ধন্যবাদ জনাইছোঁ মই ৰাণা গগৈ ধন্যবাদ